বহাগৰ বিহুৰ ওলগ জনালোঁ। আজি আচলতে আমাৰ সম্পূৰ্ণ এইটো কৃষ্টিৰ কঠীয়াৰ পৰিয়ালৰ অনুষ্ঠান। আমি সকলো আজি লগ হ'ম বুলি ভাবিলোঁ, খুব ভাল লাগিলে, সেইকাৰণে এই দিনটো বাছি ল'লোঁ। বিহুত বহুতৰে অসুবিধা আহিবলৈ, তথাপি আমাৰ পৰিয়ালৰ মানুহখিনি একগোট হোৱাৰ উদ্দেশ্যে আজি আয়োজন কৰিলোঁ। তাৰ লগতে আমাৰ যিহেতু ৱৰ্কশ্বপটো চলি আছিলে, সেইবাবে আমাৰ অভিভাৱকসকল সকলো আজি উপস্থিত হৈছে। আমাৰ আমন্ত্ৰিত অতিথিসকলো আহিছে আৰু আপোনালোকৰ পদধূলা পাই আমি কৃতাৰ্থ হৈছোঁ, কাৰণ এই বহাগৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ আশীৰ্বাদ কৃষ্টিৰ কঠীয়াৰ পৰিয়ালে পাইছে। তাৰ বাবে আমি গৌৰৱান্বিত হৈছোঁ, খুব ভাল লাগিছে। আৰু এইকেইদিন যি শিকিলে, খুব কম দিন, এই কম দিনত যিখিনি শিকিলে আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলে, সেইখিনি আপোনালোকৰ আগত আজি প্ৰদৰ্শন কৰিব। তেওঁলোকে যাতে ভৱিষ্যতেও সেইখিনি চৰ্চা কৰি যাব পাৰে, তাৰ বাবে আশীৰ্বাদ দিব। লগতে কৃষ্টিৰ কঠীয়াৰ পৰিয়ালেও যাতে এনেধৰণৰ কামখিনি কৰি যাব পাৰে, তাৰ বাবেও আপোনালোকৰ পৰা আশীষ কামনা কৰিলোঁ। আমি আমাৰ এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ বাবে, আগবঢ়াই নিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ পৰিয়ালৰে বৰ্তমান অসমৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী স্বাগতা ভৰালী। স্বাগতাক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পিছৰ অনুষ্ঠানসমূহ স্বাগতা ভৰালী আৰু আমাৰ কণমানি, এইবাৰ আমি অভ্যাস কৰাইছোঁ, হয়তো ভৱিষ্যতে তেওঁ খুব ধুনীয়াকৈ ক'ব, আশা ৰাখিছোঁ। অৰ্চিতা, কণমানি অৰ্চিতাক আমি এই 2-3 দিন আমি অকণমান অভ্যাস কৰাইছোঁ, যাতে তেওঁ ভৱিষ্যতে, তেওঁ বুলি নহয়, আমাৰ যিসকল আহিছে সকলোৱে এনেকৈ কৰিব লাগিব। আমাৰ অনুষ্ঠানবোৰত আমি সৰু যিখিনি কণ ল'ৰা ছোৱালী আছে, তেওঁলোকক আগবঢ়াই নিবৰ বাবে বিভিন্ন ধৰণৰ চেষ্টা কৰি আহিছোঁ। তাৰ ভিতৰত এইটো এটা। সেইকাৰণে স্বাগতাই কৰিব যদিও তাইও আপোনালোকক দুআষাৰ ক'ব। তাই অনুষ্ঠানটো পৰিচালনাত অংশগ্ৰহণ কৰিব, তাইক সকলোৱে আশীৰ্বাদ কৰিব। ধন্যবাদ। পুনৰবাৰ মই সকলোলৈকে বহাগ বিহুৰ ওলগ যাচিলোঁ আৰু আমাৰ অনুষ্ঠান আগবঢ়াই নিবৰ বাবে স্বাগতালৈ মাইক্ৰফোন আগবঢ়াই দিলোঁ। বিহুতি আদৰৰ, বিহুতি সাদৰৰ, বিহুতি অসমৰ মান। এনেকুৱা বিহুতি কেৰিব লাগিলে নাথাকে অসমৰ মান। উপস্থিত সকলোলৈকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ সকলোৰে মনবোৰ, জীৱনবোৰ ৰঙীন হৈ পৰক। 2020 চনটো বৰ বেয়াকৈ পাৰ হ'ল। আশা কৰিছোঁ এই বিহুটিয়ে আমাৰ সকলোৰে জীৱনলৈ পোহৰ ঘূৰাই আনিব আৰু সেই পোহৰৰে আজি হয়তো আৰম্ভণি, সেই এটা নতুন আশাৰেই হয়তো আজি আৰম্ভণি হ'ব এই কণ শিল্পীসকলৰ দ্বাৰা। মোৰ নিজৰ মনটো খুব বেছি ভাল লাগিছে আৰু মই ভাবিছোঁ আপোনালোকৰো সিমানেই ভাল লাগিব। তেওঁলোকে খুব ধুনীয়া কিছুমান প্ৰস্তুতি কৰিছে। অনুষ্ঠানটি আৰম্ভণিতে আমি আমাৰ ফালৰ পৰা এৰে সৰুকৈ হ'লেও বিহু বুলিয়ে এটি সৰুকৈ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু আমি প্ৰথমেই সম্বৰ্ধনা জনাব বিচাৰিম কৃষ্টিৰ কঠীয়াৰ উপদেষ্টা মণ্ডলীক। মই পোনপ্ৰথমেই ডক্টৰ পৰাণ বৰুৱা ছাৰক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ছাৰক মঞ্চলৈ আদৰি আনিবলৈ মই বিস্মিতাবাক অনুৰোধ জনাইছোঁ। ছাৰক আমাৰ তৰফৰ পৰা এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব কৃষ্টিৰ কঠীয়াৰে সদস্য উপাসা বৰাই। ধন্যবাদ। আমাৰ দ্বিতীয়জন আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ ডক্টৰ বিদ্যুৎ শৰ্মা। ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে ডিৰেক্টৰ অফ DBT চেণ্টাৰ, অসম কৃষি বিশ্ববিদ্যালয়। ছাৰক এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব
মনীষ কংকন বৰাই, ধন্যবাদ। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট গীতিকাৰ সুৰকাৰ আমাৰ যোৰহাটৰ সকলোৰে প্ৰিয় আমাৰ সকলোৰে মৰমৰ জয়ন্ত নাথ ডাঙৰীয়াক। জয়ন্ত দাক মঞ্চলৈ আদৰি আনিবলৈ মই উপাসা বাক অনুৰোধ জনাইছোঁ। আৰু জয়ন্ত দাক এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব চয়নিকা বৰাই। ধন্যবাদ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ স্মৃতি ৰেখা বৰুৱা বাইদেউক। বাইদেউক মঞ্চলৈ আদৰি আনিবলৈ মই উপাসা বাক অনুৰোধ জনালোঁ। বাইদেউক এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব প্ৰশান্ত হাজৰিকা। প্ৰশান্ত দাক মই অনুৰোধ জনালোঁ। ধন্যবাদ। তেওঁলোকৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। যিহেতু আমি সকলোৱে জানো কৃষ্টিৰ কঠীয়াৰ উদ্যোগত অনুষ্ঠিত হৈছিল লোকনৃত্য কৰ্মশালা, আৰু সেই লোকনৃত্য কৰ্মশালাত আমাৰ লগত যিসকলে প্ৰশিক্ষক হিচাপে থাকি আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক এক নতুন দিশ দেখাবলৈ সক্ষম হ'ল, সেই প্ৰশিক্ষকসকলক আমাৰ ফালৰ পৰা সৰুকৈ কিবা এটা নিদি নোৱাৰি, আমাৰ ফালৰ পৰা সৰুকৈ সন্মান এটা, সৰুকৈ উপহাৰ এটা। গতিকে মই প্ৰথমেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ধনজিৎ দত্ত। ধনজিৎ দত্তক মই মঞ্চলৈ আমন্ত্ৰণ জনালোঁ আৰু তেখেতক এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব হিমাদ্ৰী গগৈ। এয়া মঞ্চত ধনজিৎ দত্ত। ধন্যবাদ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰাজীৱ ভূঞা ডাঙৰীয়াক। সেয়া আমাৰ মঞ্চত ৰাজীৱ ভূঞা ডাঙৰীয়া, আৰু তেখেতক এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব লাকী বৰাই। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰাজ নন্দিনী বৰ্মন। এয়া আমাৰ মাজত ৰাজ নন্দিনী বৰ্মন, আৰু তেখেতক এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাব শিল্পী শিখা বৰাই। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পাৰ্থ প্ৰতিম দাস। এয়া আমাৰ মঞ্চত পাৰ্থ প্ৰতিম দাস, আৰু তেখেতক এটি ক্ষুদ্ৰ উপহাৰেৰে সম্বৰ্ধনা জনাব ৰাগিনী শৰ্মাই। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ভূপেন চন্দ্ৰ দাস ডাঙৰীয়াক। আৰু ভূপেন চন্দ্ৰ দাস ডাঙৰীয়াক এটি ক্ষুদ্ৰ উপহাৰেৰে সম্বৰ্ধনা জনাব ভাগ্যলক্ষ্মী নেওগে। এয়া আমাৰ মঞ্চত ভূপেন চন্দ্ৰ দাস ডাঙৰীয়া।
মই উপস্থিত সকলোকে জাউৰী হাত চাপৰিৰে এওঁলোকক অলপ মৰম দিবলৈ আহ্বান জনাইছোঁ, কাৰণ এওঁলোকৰ অবিহনে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰশিক্ষণ সেয়া সম্পূৰ্ণ নহ'লহেঁতেন, তেওঁলোকে এটা নতুন পথ নেদেখিলেহেঁতেন। গতিকে আমাৰ বাবে গুৰু সদায় শ্ৰেষ্ঠ। গতিকে আমাৰ ফালৰ পৰাও, কৃষ্টি কঠীয়াৰ ফালৰ পৰাও আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিহেতু ইমান দিন আপোনালোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কটালে, গতিকে আপোনালোকৰে কোনোবা এজনক এই বিষয়ে দুআষাৰমান ক'বলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। সুদূৰ গুৱাহাটী নলবাৰীৰ পৰা আমি ইয়াতে আহি কৰ্মশালা কৰিলোঁ। কৰ্মশালা কৰোঁতে আমি ল'ৰা ছোৱালীখিনি কি নাচিছে আমি বৰ বিশেষকৈ গুৰুত্ব দিয়া নাই, কিন্তু তেওঁলোকে কিমান পৰিপাটিকৈ নাচখিনি কৰিছে বা লাইনখিনি কৰিব পাৰিছে নাই তাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ। নাচ কিন্তু তেওঁলোকে নাচিবই, নাচি থাকিবই, তেওঁলোকে এসময়ত নিজেই পাৰিব, কিন্তু তেওঁলোকে কিমান শুদ্ধকৈ নাচিছে, কিমান ভুল কৰিছে সেইখিনিয়ে আমি বেছি গুৰুত্ব দিছোঁ। আৰু মোৰ এটা কথা ভাল লাগিছে, ল'ৰা ছোৱালীখিনিয়ে মানে যিখিনি শিকিছে মানে সম্পূৰ্ণ গুৰুত্ব সহকাৰে তেওঁলোকে শিকিছে। আৰু বিশেষকৈ অভিভাৱকক মই ধন্যবাদ দিছোঁ। গাৰ্জেনখিনিয়ে বহুত তেওঁলোকক মানে কি বুলি কয় সহায় কৰিছে, মানে আগবঢ়াই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। ধন্যবাদ। খুব ভাল লাগে নহয়নে, যেতিয়া আমাৰ নিজৰে শিশুসকলৰ কথা ইমান ভালদৰে কৈ যায়, ইমান দূৰৰ পৰা আহিছে তেওঁলোকে। আপোনালোকক অশেষ ধন্যবাদ। আসন গ্ৰহণ কৰিব পাৰে। ধন্যবাদ। বিহু, বিহু সংস্কৃতিৰ ভোগজৰা, ভোগমনৰ ভোগথলী আৰু ৰঙাইৰ ৰংচৰা। বিহুত আছে ভোগৰ আনন্দ, তৃপ্তিৰ অৱসাদ, সৃষ্টিৰ গৌৰৱ আৰু দৃষ্টিৰ ৰোমাঞ্চ। বিহুৱে কয় অতীতৰ ইতিহাস, বৰ্তমানৰ বিৱৰ্তন আৰু ভৱিষ্যতৰ ভৱিষ্যতবাণী। বিহুৰ বুকুত বগাই বগাই জীয়াই আছে লোকবিশ্বাস, লোকনৃত্য, লোকসংগীত, লোকাচাৰ আৰু লোক পৰম্পৰা। বিহুৱে সজাগ কৰে মানুহক আৰু মানুহে সজাই তোলে বিহুক। আৰু আমাৰ এই মৰমৰ বিহুটিক সজাই তুলিবলৈ আজি আমি ইয়াত সকলো আহি উপস্থিত হৈছোঁহি। আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল তৈয়াৰ হৈ আছে আপোনালোকৰ এই বিহুটি সুন্দৰভাৱে আৰম্ভ কৰিবৰ বাবে। কিন্তু তাৰ আগতে আমি আজিৰ এই অনুষ্ঠানটি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজি দুআষাৰমান বাক্যৰে আমাৰ এই অনুষ্ঠানটি উদ্বোধন কৰিবৰ বাবে মই শ্ৰদ্ধাৰ ডক্টৰ পৰাণ বৰুৱা ছাৰক অনুৰোধ জনাইছোঁ। ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনালোঁ আৰু বিস্মিতা বাক অনুৰোধ জনাম তেখেতক মঞ্চলৈ আদৰি আনিবৰ বাবে। আজিৰ বহাগে ৰিঙিয়াই কৃষ্টিৰ কঠীয়াৰ দ্বাৰা আয়োজিত এই কৰ্মশালাৰ অন্তিম দিনা সমবেত হোৱা বিহুবলীয়া ৰাইজ, মই আটাইকে বিহুৰ ওলগ জনালোঁ, জ্যেষ্ঠসকলক সেৱা জনাইছোঁ আৰু অনুজসকলক মোৰ মৰম চেনেহ আশীৰ্বাদ যাচিছোঁ। কৃষ্টিৰ কঠীয়াই ইতিমধ্যে অসমৰ লোক সংস্কৃতিৰ ওপৰত বিভিন্ন ধৰণৰ কাম কৰিছে। শেহতীয়াকৈ এইবছৰ বহাগে ৰিঙিয়াই এই অনুষ্ঠানটিৰ জৰিয়তে এটি কৰ্মশালা অনুষ্ঠিত কৰিলে। এই কৰ্মশালাৰ আজি সামৰণি পৰিছে। বিচাৰকসকল বিভিন্ন ঠাইৰ পৰা আহিছে, নলবাৰী গুৱাহাটীৰ পৰা আহিছে। তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। অভিভাৱকসকলে তেওঁলোকৰ সন্তানসকলক ইয়ালৈ আনি বিহুৰ যিখিনি নৃত্যশৈলী, বিহু নামৰ যি কথা সেইখিনি শিকালে। আৰু ইতিমধ্যে আমি গম পাইছোঁ তেওঁলোকে যথেষ্ট আন্তৰিকতাৰে কথাখিনি শিকাইছে। এতিয়া কথা হ'ল, এই কৰ্মশালাত আমি যিখিনি শিকিলোঁ সেইখিনি আমি কৰ্মৰে কৰি দেখুৱাব লাগিব। ভূপেন দাই বহাগক কৈছে অসমীয়া জাতিৰ জীৱন ৰেখা, আয়ুস ৰেখা। এই বিহুৱেই আমাৰ সৃষ্টিৰ দলিল, সূৰ্যৰ পোহৰত পোৱা এখন সৃষ্টিৰ দলিল।
আমি সৃষ্টি কৰিলোঁ। কি সৃষ্টি কৰিলোঁ? বিহু শিল্পী সৃষ্টি কৰিলোঁ। গতিকে এই বিহুৰ শিল্পীসকলে এই যেনেধৰণে তেওঁলোক সৃষ্টি হ'ল, সেই তেনেধৰণে তেওঁলোকে কামত আগবাঢ়ি যাব লাগিব। আৰু এই নহয় যে ভূপেন দাই আকৌ কৈছে যে এই বিহু ইনাই বিনাই গান গোৱাইতো এই বিহু নহয়, বহাগ নহয়। গতিকে আমি ইনাই বিনাই গানেই গাই থাকিম সেয়ে নহয়, আমি কৰ্ম কৰিব লাগিব। এই বিহুৰ যোগেদি আমি কৰ্ম সংস্কৃতি আনিব লাগিব, কাম কৰিব লাগিব, তেতিয়াহে আমাৰ অসমীয়া জাতিটো জীয়াই থাকিব। মই সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ, ওলগ জনাইছোঁ। এইখিনিকে কৈ আজিৰ এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ বিহুভাগীৰ শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ছাৰলৈ বহুত বহুত ধন্যবাদ। ইতিমধ্যে বিস্মিতাবাই কৈছিলে যে আমাৰ মাজত এজনী কণমানি শিল্পী আছে, যি নতুনকৈ আৰম্ভ কৰিছে। আঁত ধৰিবৰ বাবে তাই নতুনকৈ প্ৰেক্টিছ কৰি আছে। আৰু তাই যেতিয়া মোক শুনাইছিলে তাই কেনেকুৱা ধৰণে নিজৰ তৈয়াৰীখিনি কৰি আহিছে, মই নিজেও আচৰিত হৈ গৈছিলোঁ। ইমান ধুনীয়াকৈ কৰি আহিছে। গতিকে মই এতিয়া মাইক্ৰফোনটো অৰ্চিতাৰ হাতত দিবলৈ ওলাইছোঁ। তাই আপোনালোকক দুআষাৰমান কথা ক'ব আৰু তাই পৰৱৰ্তী অনুষ্ঠানটো আগবঢ়াই নিব। ধন্যবাদ। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। ই অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ৰিহা, গণজীৱনৰ ৰিহা, গণজীৱনৰ ৰিহা। বৈশিষ্ট্যতাৰ মাজত ঐক্যতাৰে বান্ধ খাই থকা অসমখনত বহাগে সম্প্ৰীতিৰ বতৰা আনে। বিভিন্ন জাতি জনজাতি সমন্বয় অসমীয়াই সোণত সুৱগা চৰায়। সৌৱা বহাগে ৰিঙি আইছে। আহকচোন আজি আমি আৰু আমাৰ জনজাতীয় ভাই ভনীহঁত একেলগ হৈ আজিৰ সন্ধিয়া মুখৰিত কৰি তোলোঁ। সৌৱা ঢোলৰ গুমগুমনি শুনিছেনে? আমাৰ ঢুলীয়া ককাইটিহঁত আহিলেই চাগে। আহকচোন আমাৰ ককাইহঁতৰ ঢোলৰ চেও আমি উপভোগ কৰোঁ। হে আমি বিহু মাৰো হে দেহি ঐ দুবৰি নগজে তো। হ'ব এবাৰ গ্ৰেণ্ড চাকি গ্ৰেণ্ড চাকি গ্ৰেণ্ড জোৰত। হুঁচৰি গোৱা ল'ৰাহঁতক কিনো দিব পায়, সেই আগে পাছে নিয়ম আছে চেলেং দিব পায়। গ্ৰেণ্ড চাকি গ্ৰেণ্ড চাকি গ্ৰেণ্ড গেনে গৈ থাকা। এই হুঁচৰি গোৱা ল'ৰাহঁতক কিনো দিব পায়, এই আগে পাছে নিয়ম আছে চেলেং দিব পায়। মাতে মনি
পেটৰে এৰি নোযাওঁ পেটৰে ভাত পেটৰে এৰি নোযাওঁ পেটৰে ভাত Ren hen hen, ren hen dao, fit dao, fit hen dao, fit dao, fit dao, ren hen hen. ৰেনগেনে চাক চাক ৰেনগেনে চাক চাক ৰেনগেনে চাক চাকে চাক চাকে ৰেনগেনে চাক ৰেনগেনে Rengene, chak chak, rengene, chak chak, rengene, chak chak, rengene. তেওঁলোকে এই বছৰ মানে প্ৰথম ঢোল হাতত লৈছে তেওঁলোকক আমি খালি ঢোলৰ চাপৰখিনি মুখস্থহে দিছোঁ তেওঁলোক হাতটো হেবেকে বৰ বিশেষকৈ অহা নাই তথাপিও তেওঁলোকে বহুত চেষ্টা কৰিছে বহুত কষ্ট কৰিছে তেওঁলোকে ঢোলৰ চাপৰখিনি কিন্তু মুখত ধুনীয়াকৈ ক'ব পাৰে আমি তেওঁলোকৰ বাবে এটা জোৰকৈ হাত চাপৰি বজাব লাগে আমাৰ কণ মইনাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰথমবাৰৰ বাবে তেওঁলোকে ঢোলটো হাতত লৈও ইমান ধুনীয়াকৈ অনুষ্ঠানটো পৰিৱেশন কৰিছে অলপ ভয় খাইছে খাবই আৰু এতিয়া আমাৰ মাজত আমি যিটো ইয়াৰ পৰৱৰ্তী অনুষ্ঠান কৰিবলৈ লৈছোঁ সেই অনুষ্ঠানটো যাৰ বাবে আমি বিহুৰ সময়খিনিত সকলোৱে ৰৈ থাকোঁ মানে আমাৰ বিহু নাচখন ঢোলৰ চেও শুনাৰ লগে লগেই আমাৰ গাটো বাজি উঠে নাচি উঠে আৰু বিহু নাচখন জনাই নজনাই সকলোৱে নাচিবলৈ চেষ্টা কৰে আৰু ইয়াতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ লৈছে গতিকে তেওঁলোকে আপোনালোকৰ আগত যি শিকিলে সেইখিনি পৰিৱেশন কৰি দেখাব কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু তাৰ আগতে তেওঁলোকৰ বাবে খুব ধুনীয়াকৈ কিবা এটা আমাৰ আৰ্চিতাই লিখি আনিছে গতিকে শুনকচোন তাই কি ক'ব বিচাৰে আমাৰ অতিকৈ আদৰৰ বিহু নাচ আৰু তিৱাসকলৰ বিহু নাচ নাচিবৰ বাবে বাইদেউহঁত সাজু হৈ আছে মোৰো যে চাব ইমান মন গৈ আছে মই চাবৰ বাবে সাজু আপোনালোকে উপভোগ কৰিব দেই ধন্যবাদ মই আমাৰ নাচনীসকলৰ নামটো ঘোষণা কৰি দিব ওলাইছোঁ ক্ৰমে হিমাদ্ৰী গগৈ লাকী বৰা ভাগ্যলক্ষ্মী নেওগ কৃতিকা শইকীয়া প্ৰতিজ্ঞা চেতিয়া শিল্পা দত্ত জুমি বৰা শিল্পী শিখা বৰা আৰু ৰাগিনী শৰ্মা এয়া আমাৰ মাজত মঞ্চত আমাৰ বিহু অতি নাচনীসকল ৰেন্ধাৰ ফালি মৰমৰ নাচনী ওলালে ঐ কাচি জোৰ ঢোলৰ গৰ শুনি লাহি কঁকাল ভাঙি হালি জালি নাচাচোন মৰমৰৈ নাচনী নাচানো হালি জালি মৰমৰৈ নাচনী নাচানো কঁকাল ভাঙি অ নাচনী ঐ বিহু নচুৱাই হৈ থাকিব নচুৱাই হৈ থাকিব ইবাৰ বাঁহে কাটি গগনা সাজিলো ঐ গগনা সাজিলো ঐ গগনা কেনেকৈ বাই দুফালে দুচতি মাজতে চতি ঐ উশাহৰে টিপতে আঙুলিৰে মূৰে
শিলাৰে তলতে নাচনী দৰি ফান পাতিলোঁ শিলাৰে তলতে নাচনী দৰি ফান পাতিলোঁ নাচনী শহুৰক ভেটিম গৈ শহুৰক ভেটিম গৈ বুলি ৰাতিৰে দুপৰত এজনৈ মইনো গৈ ওলাম গৈ এজনৈ মইনো গৈ ওলাম গৈ এজনৈ তুমিনো নকৰিবা তুমিনো নকৰিবা
পাছত শ্ৰদ্ধাৰ ভৱ গোস্বামী ডাঙৰীয়া ছাৰক এখনি ফুলাম গামোচাৰে আৰু এটি সৰু উপহাৰেৰে সম্বৰ্ধনা জনাবৰ বাবে মই উপাসা বৰা আৰু লাকীক অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। যিহেতু আমি সকলোৱে জানো আজি আমাৰ বিহুৰ লগতে আমাৰ লোকনৃত্য কৰ্মশালাখনৰো সামৰণি অনুষ্ঠান হৈ আছে, গতিকে আমি এই অনুষ্ঠানখিনিৰ পাছতেই এতিয়া আমি আমাৰ কেইগৰাকীমান প্ৰশিক্ষাৰ্থীক আমাৰ মানপত্ৰসমূহ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। গতিকে মই বিস্মিতা বাক অনুৰোধ জনাইছোঁ প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকৰ মানপত্ৰ প্ৰদান কৰিবলৈ। মই এফালৰ পৰা নামবোৰ কৈ যাম আৰু তেওঁলোক যাতে আহে শাৰী পাতি। সাগৰিকা প্ৰিয়দৰ্শিনী, আহা। এয়া সাগৰিকা প্ৰিয়দৰ্শিনী। অৰ্চিতা বৰদলৈ, আমাৰ কণমানি ঘোষিকা অৰ্চিতা বৰদলৈ। নিষ্ঠা দত্ত, নিষ্ঠা দত্ত। অন্বেষা শইকীয়া, আহা। নিশিতা কলিতা, নিশিতা কলিতা, আহা। একনমানি নিশিতা কলিতা। দ্বিজৰাজ বৰা, সি মোক খুব বেয়া পাইছে, তাৰ নামটো অলপ আগতে অলপ ভুলকৈ লৈছিলোঁ ধীৰাজ বুলি। অলপ মুখখন ফুলাই আছে, এতিয়া মই হয়তো ভালকৈ কৈছোঁ। সাগৰ প্ৰিয়দৰ্শন, একনমানি সাগৰ প্ৰিয়দৰ্শন। সুৰজ ঠাকুৰীয়া, মাধৱ ময়ূৰ বৰা, আহা। ছাৰৰ হাতৰ পৰা লোৱা। শিল্পা দত্ত, শিল্পা দত্ত। আমি অলপ সময় পিছত আকৌ যিসকল বাকী ৰৈ গৈছে তেওঁলোকক মানপত্ৰ প্ৰদান কৰিম। এয়া বিহুৰ বতৰ, এয়া বিৰিতিৰ বতৰ। উৰণীয়া চৰাইৰ দৰে পাখিতে পাখি লগাই জোৰ পাতি উৰাৰ বতৰ। ধাৰি পাৰি থেৰেজু লিখি ৰাতি সামাজিকত মিঠা বৰণীয়া মুখ দেখাৰ বতৰ আৰু নিশা সামাজিকত দেখি সাৰ পাই চকুলো টুকাৰ বতৰ। এয়া বিহুৰ বতৰ, এয়া নচাৰ বতৰ, এয়া গোৱাৰ বতৰ, এয়া ফূৰ্তি কৰাৰ আনন্দ কৰাৰ বতৰ। গতিকে আমি এয়া একেলগ হৈ আজি ফূৰ্তি কৰি আছোঁ, আনন্দ কৰি আছোঁ। আমাৰ মাজত আকৌ আহিব কেইগৰাকীমান কণমানি কণমানি নাচনী, যিহেতু প্ৰথমবাৰৰ বাবে মঞ্চত উঠিব। তেওঁলোকক দেখিয়ে ভাল লাগিছে মোৰ দূৰৰ পৰা। গতিকে তেওঁলোকৰ বাবেও আমাৰ অৰ্চিতাই কিবা কেইটামান শাৰী প্ৰস্তুত কৰি আনিছে আৰু সেই কণমানিসকলৰ ভিতৰত আমাৰ অৰ্চিতাও অন্যতম। গতিকে অৰ্চিতা, কি ক'বা তেওঁলোকৰ বিষয়ে? প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰকৃতি নতুন সাজত। গছ লতাই কুঁহিপাত মেলিলে, কপৌ ফুলিলে, কুলিয়ে বিনালে। সৌৱা মোৰ লগৰীয়াহঁতে মোক ৰিঙিয়াই মাতিছে। মই মাতি আহিছোঁ মোৰ লগৰী কেইজনীক এপাক বিহু নাচিম ইয়াতে, আপোনালোকে চাব দেই। ধন্যবাদ। ধন্যবাদ অৰ্চিতা। আমাৰ মাজত আহিছে সৰু নাচনী কেইজনী, ক্ৰমে অংকিতা হাতীবৰুৱা, সাগৰিকা প্ৰিয়দৰ্শিনী, নিষ্ঠা দত্ত, অন্বেষা শইকীয়া, কস্তুৰী কৌশিক বৰুৱা, লিজা দাস, জানিকা প্ৰিয়া বৰুৱা, নিশিতা কলিতা, অৰ্চিতা বৰদলৈ,
প্ৰিন্সি দাস এই আমাৰ মাজত কণমানি চৰাইকেইজনী অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে। এজাউৰি হাত চাপৰিৰে তেওঁলোকক আপোনালোকে মঞ্চলৈ আহ্বান জনাব পাৰে। হেল্ল' 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 গগনা কেনেকৈ পায় দুফালে দুচতি মাজতে ছতি ঐ উশাহৰে টিপতে আঙুলিৰে মূৰেৰে বায়।
পিছতে গৈয়ে গৈয়ে এই দেহি বহাগে পালেহি এই দেহি ফুলিলে ঐ ভেবেলি লতা নোহালি জাপি ঐ চাচু নুখলি কাটি ঐ নিয়ৰতে তিয়াই যাওঁ ভৰি নোহালি জাপি ঐ চাচু নুখলি কাটি ঐ নিয়ৰতে তিয়াই যাওঁ ভৰি এই দেহি কৈনো কৈ থাকিলে হালি জাপি এই দেহি উৰকে নপৰে হালি জাপি এই দেহি আমাৰে ঐ বিহুৰে কথা নোহালি জাপি ঐ চাচু নোহালি কাটি ঐ চাচু নোহালি কাটি ঐ নিয়ৰতে তিয়াই যাওঁ ভৰি নোহালি কাটি ঐ চাচু নোহালি কাটি ঐ নিয়ৰতে তিয়াই যাওঁ ভৰি কেনে পালে? যদি ভাল পালে এজাউৰি হাত চাপৰি বিচাৰিছোঁ এই কণমানি প্ৰতিভাখিনিৰ বাবে। আজি এনেকুৱা কৰিছে, কাইলৈ আৰু শিকিব আৰু পাৰিব, হয়তো এদিন আমি তেওঁলোকক খুব বেলেগ ৰূপত দেখা পাম, তাৰে কামনা কৰিছোঁ। আমি আহি আহি প্ৰায়ে আমাৰ অনুষ্ঠানৰ শেষত উপনীত হৈছোঁহি। যিহেতু ইয়াতে লোকনৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিল, আমি ইতিমধ্যে বিহু দেখিলোঁ, আমি ইতিমধ্যে তিৱা দেখিলোঁ। লোকনৃত্য বুলি ক'লে আমাৰ বাগৰুম্বাক এৰি জানো পাৰি? বাগৰুম্বা হে বাগৰুম্বা, বাগৰুম্বা হে বাগৰুম্বা। গতিকে আমাৰ নাচনীসকল প্ৰস্তুত হৈছে আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ আমাৰ বড়ো লোকনৃত্য, আৰু খন্তেক সময় পিছতে আমাৰ নাচনীসকলক আপোনালোকে আকৌ এবাৰ দেখা পাব। কিন্তু তেতিয়ালৈকে আমি যিসকল আমাৰ প্ৰকৃতাৰ্থী ৰৈ গৈছিল তেওঁলোকক আমাৰ মানপত্ৰসমূহ প্ৰদান কৰিব বিচাৰিছোঁ। প্ৰথমতে আহিব ভাগ্যলক্ষ্মী নেওগ। ভাগ্যলক্ষ্মী নেওগ, আহা। এয়া ভাগ্যলক্ষ্মী নেওগ। এবাৰ কৃতিকা শইকীয়া। কৃতিকা শইকীয়া, সকলোবোৰ প্ৰস্তুত হৈ আছিলে, তাৰ মাজতে ধন্যবাদ। জুমি বৰা। জুমি বৰা, এয়া জুমি বৰা। শিল্পী শিখা বৰা। শিল্পী শিখা বৰা, আমাৰ মৰম লগা নাচনী শিল্পী শিখা বৰা। জানিকা প্ৰিয়া বৰুৱা। জানিকা প্ৰিয়া বৰুৱা, নে মই নামটো অলপ ভুলকৈ কৈছোঁ বাৰু? আহিছা? অ'কে, আহা, দৌৰি দৌৰি আহা, আৰু অলপমান দৌৰা। এয়া জানিকা প্ৰিয়া বৰুৱা। এবাৰ প্ৰতিজ্ঞা চেতিয়া। প্ৰতিজ্ঞা চেতিয়া, জয়ন্ত নাথ দাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰসমূহ প্ৰদান কৰিবৰ বাবে। প্ৰতিজ্ঞা চেতিয়া। ৰাগিনী শৰ্মা। এয়া ৰাগিনী শৰ্মা। কস্তুৰী কৌশিক বৰুৱা। এইজনী আমাৰ মৰমৰ কস্তুৰী কৌশিক বৰুৱা।
আমি আকৌ অলপৰ পাছতে আমাৰ মানপত্ৰ প্ৰদান অনুষ্ঠান আকৌ এবাৰ কৰিম। এতিয়া যিহেতু মই কৈছিলোঁৱে আমাৰ নাচনীসকল প্ৰস্তুত হৈ আছে আপোনালোকক অকণমান বাগৰুম্বা কৰি দেখুৱাবলৈ। চিলনীৰ দৰে আহি খুব সুন্দৰভাৱে মোৰ ড্ৰেছটো দেখিয়ে ভাল লাগে আৰু আকৌ এবাৰ নিজৰো নাচিবলৈ মন গৈছে, যিহেতু বহুত নাচিছিলোঁ এটা সময়ত। তেওঁলোকৰ বাবে আমাৰ অৰ্চিতাই কিবা এটা প্ৰস্তুত কৰি আনিছে, কি ক'বা কোৱা? এতিয়া আমাৰ মৰমৰ বাইদেউসকলে বৰদৈ চিকলা বড়ো বাইদেউহঁতে বৰদৈ চিকলা নাচিব। তেনেহ'লে বড়ো বাইদেউহঁতক এজাপৰি হাত চাপৰিৰে আমন্ত্ৰণ জনাওঁ। ধন্যবাদ।
বিহু সংস্কৃতি অসমীয়া মানুহৰ সাংস্কৃতিক পৰিচয়ৰ একমাত্ৰ বাহক। সংস্কৃতি মানুহৰ সৌন্দৰ্যবোধ, সৃষ্টি প্ৰতিভা আৰু মানসিক উৎকৰ্ষ গইনালৈ সৃষ্টি হয়। সংস্কৃতি যদি বুৱতী নৈ, সংস্কৃতি যদি সমন্বয়ৰ সৃষ্টি, তেনেহ'লে এই বিহু উৎসৱেই হৈছে ইয়াৰ একমাত্ৰ জীৱন্ত সাক্ষী। আপোনালোক সকলোকে আজি গৰু বিহুৰ দিনা ইয়াত একেলগে পাই আমি নথৈ আনন্দিত। এনেকৈ লগ পোৱাৰ বাবে এনে লাগে যেন নতুনকৈ আমাৰ পৃথিৱীখন নতুন ৰঙেৰে উপচি পৰিব। এটা নতুন জীৱন আমাৰ সকলোৰে আৰম্ভ হৈছে, এটা নতুন বছৰ আৰম্ভ হৈছে। আশা কৰিছোঁ এই বছৰটো সকলোৰে ভালে যাব, সকলোৰে আনন্দৰ ৰঙেৰে যাব। চ'ততে চকৰি, বহাগত বগৰী, জেঠত অমনা ধান, গৰু বিহুৰ দিনাখন সৎকাৰ কৰিবা, তেহে পাবা বৈকুণ্ঠত ধান, তেহে পাবা বৈকুণ্ঠত ধান। আজি আমি একেলগে যিখিনি সময় উপভোগ কৰিলোঁ, এই সময়খিনিয়ে হয়তো আমাক এক নতুন সুৰুজৰ ফালে লৈ যাব। আৰু আমি ইমান কণ কণ ছাত্ৰ ছাত্ৰীসকলক দেখিলোঁ আমাৰ মাজত, তেওঁলোকে অতি কম সময়ৰ ভিতৰতে লোকনৃত্যৰ এই প্ৰশিক্ষণ ল'লে। আমাৰ প্ৰশিক্ষকসকলক ধন্যবাদ, ইমান ধুনীয়া এটা সুযোগ তেওঁলোকক দিয়াৰ বাবে। কৃষ্টিৰ কঠীয়াক ধন্যবাদ, ইমান সুন্দৰ এটা পৰিৱেশ তেওঁলোকক গঢ়ি দিয়াৰ বাবে। আৰু শেষত যিসকলে এতিয়াও মানপত্ৰ পাবলৈ বাকী আছে, তেওঁলোকক এই মানপত্ৰ প্ৰদান কৰি আজিৰ অনুষ্ঠান আমি সামৰণি মাৰিম। মই জয়ন্ত দাক আকৌ এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ সকলোৰে মৰমৰ জয়ন্ত দা। প্ৰিন্সি দাস, আহা। আশা কৰিছোঁ সকলোৱে হাত চাপৰি দিব। তেওঁলোকৰ প্ৰথম মানপত্ৰ হ'ব পাৰে এইখন, গতিকে সকলোৱে মিৰ্মান বৰঠাকুৰ, মিৰ্মান বৰঠাকুৰ, প্ৰতিজ্ঞা চেতিয়া, প্ৰতিজ্ঞা চেতিয়া, লিজা দাস, লিজা দাস, হিমাদ্ৰী গগৈ, হিমাদ্ৰী গগৈ, চয়নিকা বৰা, লাকি বৰা, অংকিতা হাতী বৰুৱা, এয়া অংকিতা হাতী বৰুৱা, অনুভৱ হাতী বৰুৱা, আমাৰ ঢুলীয়া অনুভৱ হাতী বৰুৱা। ইতিমধ্যে আমাৰ মানপত্ৰ বিতৰণ অনুষ্ঠানো ইমানতে সামৰণি পৰিছে আৰু ইয়াৰ লগে লগে আমাৰ কৃষ্টিৰ কঠীয়াৰ দ্বাৰা আয়োজিত লোকনৃত্য প্ৰশিক্ষণ অনুষ্ঠানটিৰো ইমানতে সামৰণি পেলালোঁ। লগতে পুনৰবাৰ সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙেৰে উপচি পৰক আপোনালোকৰ মনবোৰ, আপোনালোকৰ জীৱনটো। আকৌ লগ পাম
পুনৰ লগ পাম এনেদৰেই সেয়াৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ